কেনেকুৱা আপোনালোকৰ কিমান ভাল বহুত ভাল ৰাতিপুৱা কেইটাত আহি পালে আপোনালোকে কেইটাত মই ঠিকে শুনিছনে পাঁচটা নে ছটা আচ্ছা কোনে কোনে পাঁচটাত আহিছে হাত ডাঙক আৰু কোনে কোনে 6টা বজাত আহিলে হাত ডাঙক 7টা বজাত কোন কোন আহিলে অকনমান আৰু 8টা বজাত কোনে কোনে আহিলে বাইদেউসকলে এইকাৰণে ভিতৰত সিট নাপালে 8টাত অহা কাৰণে আৰু 9টা বজাত অহা কোন কোন আছে কোনোৱে নাই যদি 5টা বা 6টা বজাত আহিলে ঘৰত আজি টোপনিৰ পৰা কেইটাত উঠিছে কেইটাত 2টা বজাত নে 3টা বজাত 3টাত 4টা কোনে কোনে 3টা বজাত উঠিছে টোপনিৰ পৰা আৰু 4টা বজাত কোনে কোনে উঠিছে তাৰমানে কালি ৰাতি আপোনালোকে ভাল কৰি শুৱাই নাই ঘৰৰ মানুহজনেও ভাবি আছে যে ইহঁতৰ কি হ'ল আজি হয়নে ৰাতিপুৱা 3টাত সাৰ পাই 5টাত ইয়াত আহি পাই গল ৰাতিপুৱা ঘৰত চাহটা খাই আহিছে নে নাই খোৱা কোনে কোনে চাহ বনাই আহিছে ঠিক আছে এতিয়া ভোক লাগিছে নে নাই এতিয়াতো 12টা বাজিলে মিটিং শেষ হওঁতে 1:30 বাজিব ভোক লাগিব নে নালাগে ঠিক আছে মোক তৰংগই কৈছে যে আপোনালোকৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰি ৰাখিছে গতিকে আপোনালোকে মিটিঙৰ পিছত ধুনিয়াকৈ তৰংগই মোক কৈছে যে ভাত বনাই ৰাখিছে সকলোৱে ভাত খাই পেলাইহে যাব হ'ব আৰু চেকখন লৈ যাব লাগিব নে নললেও হ'ব আজি লাগিব ঠিক আছে তেতিয়াহলে এই চেকখনেদি আমি আৰু কি কি কৰিব পাৰিম মই আপোনালোকক অলপ দেৰি কম বেছিকৈ নকওঁ কাৰণ মই বিভিন্ন মিটিঙত কোৱা কথাখিনি আপোনালোকে শুনিছেই তথাপিতো নাহৰকটীয়াৰ আইমাতৃসকলৰ বাবে মই এই আঁচনিখনৰ বিষয়ে অকনমান বুজাই কম যাতে ভৱিষ্যতেও এই আঁচনিখনৰ পৰা আমি লাভৱান হ'ব পাৰো আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া নাহৰকটীয়াৰ সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া বিধায়ক তেৰজ গোৱালা ডাঙৰীয়া চক্ৰধৰ গগৈ ডাঙৰীয়া আমাৰ এপিএলৰ চেয়াৰমেন বিকুল ডেকা ডাঙৰীয়া জিলা পৰিষদৰ সদস্য মৃদুল কলিতা ডাঙৰীয়া সদস্যা জেমছ গগৈ ডাঙৰীয়ানী ৰাণী শইকীয়া ডাঙৰীয়ানী লগী চলিহা ডাঙৰীয়ানী নাহৰকটীয়া মিউনিচিপাল বৰ্ডৰ চেয়াৰপাৰসন পম্পী সাহা ডাঙৰীয়ানী নামৰূপৰ চেয়াৰমেন প্ৰশান্ত গগৈ ডাঙৰীয়া নিতুল নাহৰ ডেকা ডাঙৰীয়া পুনম সাৰা ডাঙৰীয়া দুলাল বৰা ডাঙৰীয়া ৰমেশ কোঁৱৰ ডাঙৰীয়া হেমন্ত গগৈ ডাঙৰীয়া নিতু সোণোৱাল ডাঙৰীয়া সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ আৰু মোৰ অতিকে শ্ৰদ্ধাৰ
আই মাতৃ আৰু বাইদেউসকল, আমাৰ অসমত মহিলা উদ্যমিতা অভিযান এতিয়া পূৰ্ণ গতিত চলি আছে আৰু চাওঁতে চাওঁতে 126টা সমষ্টিৰ আমি 57টা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিলো। যোৱাকালি মই চাবুৱা আৰু মাকুমত আছিলো। আজি নাহৰকটীয়া, ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু খোৱাং সমষ্টিক বাদ দিলে আমি আন গোটেইকেইটা সমষ্টিতে এই পুঁজি বিতৰণ সম্পূৰ্ণ কৰিছো। আপোনালোকক অলপ আগতে আমি এখন ভিডিঅ' ছবি দেখুৱাইছিলো। তাতে আপোনালোকে বাইদেউসকলে কোৱা কথাবোৰ শুনিছে। এইসকল বাইদেৱে যোৱা ছেপ্টেম্বৰ মাহত উদ্যমিতা অভিযানৰ ধন লাভ কৰিছিলে। ছেপ্টেম্বৰত টকা আমি তেওঁলোকক দিছিলো আৰু আমি তেওঁলোকক সুধিছিলো যে এই পুঁজিৰ সৎব্যৱহাৰ হৈছে নে নাই হোৱা। আপোনালোকে দেখিছে যে যিসকলে এই পুঁজি লাভ কৰিছে তেওঁলোকে অত্যন্ত চিনচিয়াৰলি আৰু খুব আদৰেৰে সৈতে এই টকাৰ ব্যৱহাৰ কৰিছে আৰু কিবা নহয় কিবা এটা ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিছে। এই মহিলা উদ্যমিতা অভিযান আমি আমাৰ অসমৰ আত্মসহায়ক গোটৰ লগত জড়িত আই মাতৃসকলৰ কাৰণে আৰম্ভ কৰিছিলো। আমাৰ অসমত নগৰ আৰু গাঁও মিলি প্ৰায় 40 লাখ মহিলা সেলফ হেল্প গ্ৰুপত জড়িত হৈ আছে। ইয়াৰ ভিতৰত 32 লাখ মহিলা এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। বাকী 8 লাখ মহিলা বিভিন্ন কাৰণত নিৰ্বাচিত হোৱা নাই। 40 লাখৰ 32 লাখ মহিলা এই আঁচনিৰ অধীনত নিৰ্বাচিত হৈছে। আমাৰ নাহৰকটীয়া সমষ্টিত 20,115 গৰাকী আই মাতৃ এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। 18,441 গৰাকী বিভিন্ন গাঁও পঞ্চায়তৰ আৰু 1654 গৰাকী নামৰূপ আৰু নাহৰকটীয়াৰ। 20,000 মহিলাক যদি আমি 10,000কৈ দিব লাগে, আজিৰ দিনটোত আপোনালোকৰ গোটেই চেকখিনি লগালে 20 কোটি টকা হ'ব। তাৰ মানে আজি আমি আপোনালোকৰ মাজত 20 কোটি টকা বিতৰণ কৰিম। আৰু যদি অসমত ধৰো 3,200 মহিলা মানে 32 লাখ মহিলা মানে 3,200 কোটি টকা। আজি অসমৰ মহিলাসকলৰ বাবে 3,200 কোটি টকাৰ আঁচনি আমাৰ ৰাজ্যত কেতিয়াও
কোনো কালে হোৱা নাছিল। আগত চৰকাৰে আমাক কেতিয়াবা সূতা অলপ দিয়ে, কেতিয়াবা কম্বল এখন দিয়ে, কেতিয়াবা আঁঠুৱা এখন দিয়ে, কেতিয়াবা লুঙি এখন দিয়ে, কেতিয়াবা ধুতি এখন দিয়ে। কিন্তু অৰুণোদয়, মহিলা উদ্যমিতা, এটিকলি দুটিপাত, নিযুত মইনা, বিনামূলীয়া চাউল, কম দামত চেনি, দালি, নিমখ, এই গোটেইবিলাক আঁচনি আগতে কোনেও চিন্তা কৰা নাছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে আমি দেশত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব লাগে। লাখপতি বাইদেউ মানে কি? যোনে বছৰত 1 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰে। মই যেতিয়া শুনিছিলো যে লাখপতি বাইদেউ 3 কোটি কৰিব লাগে, মই অসমত খবৰ লৈছিলো যে আমাৰ অসমত লাখপতি বাইদেউ কিমান আছে। ডিপাৰ্টমেণ্টে মোক কৈছিলে যে আমাৰ 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যেই 1 লাখ টকাৰ ওপৰত বছৰত ব্যৱসায় কৰি আছে। তাৰ মানে আমাৰ অসমত 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। এতিয়া আমাৰ দায়িত্ব কি? যে বাকী সকলকো আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰো। কোনোবাই ভাবিব যে এই 8 লাখ মহিলা কোন, আৰু এই 8 লাখ মহিলাই কেনেকৈ লাখপতি হ'ব পাৰে। আমি বহুত দূৰলৈ যাব নালাগে। আমাৰ নাহৰকটীয়া সমষ্টিৰ পানীদৰিয়া গাঁৱৰ মালামণি গগৈ বাইদেৱে বেকাৰী আৰু থলুৱা খাদ্য সামগ্ৰী ব্যৱসায় কৰি ইতিমধ্যেই মাহত 16,000 টকাকৈ উপাৰ্জন কৰিছে আৰু 2,16,000 টকা বছৰি উপাৰ্জন কৰিছে। এতিয়া আৰু এগৰাকী বাইদেউৰ কথা মই ক'ব খুজিছো। নাহৰকটীয়াৰ মেৰবিল গাঁও পঞ্চায়তৰ নখটীয়া সোণোৱাল গাঁৱৰ হামিদুলা কাষৰীয়া বাইদেউই গাহৰি পাম নিৰ্মাণ কৰি মাহত 21,000 টকাকৈ বছৰত 2,60,000 টকা উপাৰ্জন কৰে। তাৰ মানে আমি লাখপতি বাইদেউ বিচাৰি পশ্চিমবংগত যাব নালাগে, কৰ্ণাটকত যাব নালাগে। আমাৰ অসমৰ ভিতৰতে 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। বাকী সকলে কিয় নোৱাৰিব? কাৰোবাৰ মনত ইচ্ছা আছে, টকা পইচা নাই। কাৰোবাৰ ঘৰত সুবিধা আছে কিন্তু পৰিৱেশ নাই, বা কেতিয়াও মনত চিন্তাটো অহাই নাই যে ময়ো কিবা এটা কৰিব পাৰো। আজি এই মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি এটা জনজাগৰণ সৃষ্টি কৰিছো। সকলো মহিলাক মই এতিয়া সুধো, বাইদেউ মোবাইল কিনিব নেকি?
নিকিনো কি কৰিব এই টকাটোৰ আমি ভাল ব্যৱহাৰ কৰিম অহা কালিলৈ কি হ'ব আমি দেখা পাইছো যে আপোনালোকৰ ভিতৰত বহু মহিলাই এই 10,000 টকা দি আৰম্ভ কৰিব নিজে চেষ্টা কৰিব আৰু অহা বছৰ লাখপতি বাইদেউৰ সংখ্যা বাঢ়িব অকল লাখপতিয়ে নহয় আমাৰ অসমত মহালাখপতি বাইদেউ আছে মহালাখপতি বাইদেউ মানে কোন যিসকলে 10 লাখ টকাতকৈও বছৰি বেছি উপাৰ্জন কৰে সাধাৰণ মহিলা কোনোবাই পিঠা বনাই কোনোবাই গাহৰি ব্যৱসায় কৰি কোনোবাই মুৰ্গীৰ ব্যৱসায় কৰি কোনোবাই বেকাৰী কৰি কোনোবাই আচাৰ কৰি কোনোবাই সৰু কেন্টিন এখন খুলি কোনোবাই বজাৰত দোকান এখন দি আজি বছৰি 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰিছে সিদিনাখন প্ৰধানমন্ত্ৰী আহিছিলে আপোনালোকো মিটিঙত আহিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দেখুৱাইছিলো অসমত সেলফ হেল্প গ্ৰুপক বেংকে এতিয়ালৈকে 15,000 কোটি টকা লোন দিছে আৰু আমাৰ মহিলাসকলে 99% লোন উভতাই দিছে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে উদ্যমিতা অভিযানৰ পিছত বেংকত লোন বিচৰা মহিলাৰ সংখ্যা বাঢ়িব আপুনি বেংকবিলাকক কৈ যাব যাতে উৎসাহী মহিলাসকলক বেংকে লোন দিবলৈ আৰম্ভ কৰে আজি আমি দেখা পাইছো যে যদি বেংকে সহায় কৰে চৰকাৰে সহায় কৰে আৰু পৰিয়ালে যদি সমৰ্থন কৰে আমাৰ বহু মহিলা লাখপতি বাইদেউ হ'ব পাৰিব অসমত বজাৰ আছে কণীও আজি আমি বাহিৰৰ পৰা আনো গাখীৰ আমি বাহিৰৰ পৰা আনো আৰু বহুত বিলাক স্থান আছে য'ত আজিও আমাৰ মানুহে ব্যৱসায় নকৰে কেইদিনমান পিছত আমাৰ মহিলাসকলে আমাৰ পৰা প্ৰশিক্ষণ পাব বেংকেও আপোনালোকক বিচাৰিব আৰু আমি সকলোৱে মিলি লাখপতি বাইদেউ হম সেই সংকল্প আমি গ্ৰহণ কৰিম আজি মই আপোনালোকক 3টা পৰামৰ্শ দিম যে এই 10,000 টকাটো আমি কেনেকৈ খৰচ কৰিম প্ৰথম আমাৰ এটা গ্ৰুপ আছে 10,000 টকাটো সকলোৱে যদি গ্ৰুপত জমা দিয়ে গ্ৰুপৰ একাউণ্টত 1 লাখ টকা হ'ব 1 লাখ দি বেংকৰ পৰাও লোন ল'ব পাৰিম আৰু বেছি নহলে আমাৰ সদস্যসকলকো আমি লোন দিব পাৰিম গ্ৰুপটো চলিব আৰু গ্ৰুপটোৰ জৰিয়তে উৎসাহী সদস্য গৰাকীয়েও ব্যৱসায় কৰিব পাৰিব কিছুমানে ক'ব যে মই গ্ৰুপৰ জৰিয়তে নকৰো কোনো দৰকাৰ নাই আমি নিজে কিবা এটা কৰো গ্ৰুপত নিদিও
10,000 টকাটো লৈ আমি কিবা এটা ব্যৱসায় নিজে আৰম্ভ কৰো। গাহৰি কিনো, মুৰ্গী কিনো, হাঁহ আনো, চিলাই মেচিন এটা কিনো, তাঁতশালৰ কাৰণে সূতা কিনো, আমাৰ কোনো আপত্তি নাই। তৃতীয়, বোলে মই গ্ৰুপতো নিদিওঁ আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগে, তেতিয়াহ'লে আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে, খেতি আছে, দোকান আছে, কিবা আন ব্যৱসায় কৰে, 10,000 টকাটো আপোনালোকে তাতে দিয়ক। কাৰণ ঘৰ মানে ঘৰেই, গিৰিয়েক ঘৈণীয়েক দুইগৰাকীয়ে লগ লাগি আমি একেলগে ব্যৱসায় কৰিব পাৰিম। ইয়াৰ পিছত 6 মাহ পিছত আমি আপোনালোকক সুধিব আহিম যে এই 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে। বোলে আমি মোবাইল এটা কিনিলো, কোনে কোনে মোবাইল কিনিব? হাত ডাঙক, কোনে কোনে মোবাইল কিনিব? আচ্ছা, কোনে কোনে মোবাইল নিকিনে হাত ডাঙক এইবাৰ। মোবাইল নিকিনে। বিহু আহিছে, এই পইচাটো দি একেলগে খানাও খাব পাৰো। কোনে কোনে খানা খাব? নাখায়। তাৰ পিছত বোলে নহয়, দোকানত ধাৰ আছিলে, ধাৰ কেইটাকে মাৰি দিলো। কোনে কোনে এইটো ৰাস্তা কৰিব? নকৰে। যিসকলে আমাক দেখুৱাব যে এই 10,000 টকা দি আমি এই ব্যৱসায়টো হাতত ললো, তেওঁলোকক আমি এনেকৈ আৰু এখন মিটিং পাতি একেলগে এইবাৰ 25,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম। 10,000 প্ৰথম কিস্তি, দ্বিতীয়বাৰ পাব আপোনালোকে 25,000, আৰু 25,000 টকাও যদি ভাল কৰি ব্যৱহাৰ কৰে, তৃতীয় বছৰত আপোনালোকে 50,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। 10,000, 25,000, 50,000 লাখপতি বাইদেউ আপোনালোক হ'বই লাগিব। অহাবাৰ যেতিয়া মই 25,000 টকা দিব আহিম, নাহৰকটীয়াত 20,000 মহিলা 20,000-এ 25,000 পাব লাগিব। পাৰিবনে নোৱাৰে আপোনালোকে? কোনে কোনে পাৰিব হাত ডাঙক? বাইদেউহঁতে নোৱাৰিব? পাৰিব। সকলোৱে পাৰিব লাগিব। মোৰ কষ্ট হ'ব, আজি 3,200 কোটি টকা লাগিছে, অহাবাৰ 8,000 কোটি লাগিব। কিন্তু আমি যোগাৰ কৰিম আৰু আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে এই 10,000 টকাৰ সৎব্যৱহাৰ কৰিব। এই 10,000 টকাটো আপোনালোকে বেলেগ কামত ব্যৱহাৰ নকৰিব। আজি ইয়াতে 20,000 মহিলা আছে। কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক? চবেই পাইছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক? ঘৰত যদি এজনে পাইছে, দুজনে নাপাব। গতিকে ঘৰত এজনেও নোপোৱা কোন কোন আছে হাত ডাঙক?
দাঙি থাকক অলপ দেৰি, মই হিচাপ কৰি আছো। মই হিচাপ কৰিলেহে পাব বস্তুটো। ঠিক আছে, 1000 মহিলাই এতিয়াও অৰুণোদয় পাব বাকী আছে, নহলে সকলোৰে ঘৰত অৰুণোদয় গৈ পাইছে। অৰুণোদয়ৰ জৰিয়তে 1250 টকা আমি পাওঁ। সেইটো কেনেকে খৰচ কৰিব লাগে মই নকওঁ, সেইটো আপোনালোকে ঘৰৰ বাজেটত তাক খৰচ কৰক। কিন্তু এই 10,000 টকাটো আপোনালোকে উপাৰ্জনমূলক কামত খৰচ কৰিব। আজি মহিলাসকলৰ কাৰণে আমাৰ চৰকাৰে ভাবিব নোৱাৰা সুবিধা আনি দিছে। অৰুণোদয়ত 1250 টকা মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে। ঘৰত যদি 20 কেজিও চাউল আহিছে 800 টকা। যোৱা 2 মাহ আমি আপোনালোকক 117 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছো। কোনে কোনে 117 টকাত চৰকাৰে কম দামত দিয়া দালি, চেনি আৰু নিমখ কিনিছে? হাত দাঙক। আচ্ছা, এটা কথা কওকচোন, দালিবিলাক ভাল নে বেয়া? সঁচাই কওকচোন, কোনবাই কয় বেয়া বুলি। ভাল নে বেয়া? ভাল। চেনিটো ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? আকৌ এইটো লাগিব নে নালাগে আপোনালোকক আগলৈকেও? কাক কাক নালাগে হাত দাঙক। কাক কাক লাগিব হাত দাঙক। এতিয়া 1 জানুৱাৰীৰ পৰা আমি দালি, চেনি আৰু নিমখ আপোনালোকক 100 টকাতে দি দিম। 17 টকা ইলেকশ্যনৰ আগত কমাই দিলো। অহাবাৰ বিজেপি আৰু তৰংগক জিকাই দিয়ক, কিজানি বিনা পইচাতে পাই যায়। জিকাবনে নাই বিজেপিক? কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক। এতিয়া কোনে কোনে বিজেপিক ভোট দিব হাত দাঙক। এতিয়া হাত যে দাঙিছে মনত থাকিব না নাথাকে? পাক্কা থাকিবতো। আচ্ছা, আপোনালোকে ভোট দিব বাৰু, মই মানিলো। ঘৰৰ হাজবেণ্ডক মানাব পাৰিবনে নাই যে বিজেপিকে ভোট দিব লাগিব বুলি? পাৰিবনে নাই? এটা মোক ঘৰৰ চিক্ৰেট কথা কওক। আপোনালোকৰ কথা মতে হাজবেণ্ড চলিব পাৰিবনে নোৱাৰে? আপোনালোকে পাৰিব? কোনে কোনে নোৱাৰে হাত দাঙক। বাপৰে, চবেই পাৰিব? পাক্কা পাৰিব? একদম মই চিন্তা কৰিব নালাগে, বিজেপি জিকিবই। সেইফালৰ পৰা কওক, বিজেপি জিকিবনে নিজিকে? এইফালে কওক, জিকিবনে নিজিকে? পাক্কা? এতিয়া আপোনালোকে বিজেপিক জিকাই দিলে আকৌ মই এতিয়া দালিটো বিনা পইচাত দিব লাগিব, চেনিটো দিব লাগিব। মই আকৌ কথা কৈ এতিয়া নিজে বিপদতে পৰিলো। যি নহওক, মোদী ডাঙৰীয়াই আমাক চাউল দিছে। আমি 1 জানুৱাৰীৰ পৰা 100 টকাত দালি দিম, চেনি দিম, নিমখ দিম। ছোৱালীৰ পঢ়াৰ দায়িত্ব আমাৰ চৰকাৰে লৈছে। বিনামূলীয়া এডমিশ্যন, নিযুত মইনা আঁচনি। 1 জানুৱাৰীৰ পৰা ল'ৰাবিলাকৰ পঢ়াৰো সুবিধা আমাৰ চৰকাৰে কৰি দিব। তাৰ মানে
আপোনালোকে চিন্তা কৰক, আমি যেতিয়া সৰুতে ডাঙৰ হৈছিলো, ঘৰত যেতিয়া কোনোবা মানুহ আহে, পাকঘৰত বোলে চেনি নাই, মায়ে বাতিটো লৈ ফটক কৰি ওচৰৰ মানুহ ঘৰত যায়, হয়নে নহয়? চবেই যায়। এতিয়া চৰকাৰে আপোনালোকক চেনি দিছে, বেলেগত বিচাৰি যাব নালাগে। চাউল খেনি দালি খেনিৰ কাৰণে কেতিয়াবা আমি কাৰোবাৰ ওচৰত হাত পাতিব লাগে, এতিয়া হাত পাতিব নালাগে। এডমিশনৰ কাৰণে টকা ধাৰ ল'বলগীয়া হৈছিল, এতিয়া ধাৰ ল'ব নালাগে। অৰুণোদয় অহাৰ পিছত গিৰিয়েকসকলে ঘৈণীয়েকক সুধি থাকে, ঐ তোৰ অৰুণোদয়টো সোমালে নে নাই? তাৰ মানে চাকৰি নকৰাকৈয়ে ঘৰত বহি এতিয়া মহিলাই উপাৰ্জন কৰি আছে, সন্মান বাঢ়িছে ঘৰত। 8 তাৰিখৰ পৰা গিৰিয়েকবিলাকে ঘৈণীয়েকবিলাকক বেছিকৈ মৰম কৰে অৰুণোদয়টো সোমোৱাৰ আগত। অৰ্থাৎ আমাৰ চৰকাৰৰ দিনত মহিলাসকলৰ আজি সন্মান বাঢ়িছে। 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু এটা ভাল উপহাৰ দিব গৈ আছো। 1 জানুৱাৰীত মই প্ৰেছত কম, আপোনালোক সকলোৱে শুনিব, আৰু এটা উপহাৰ দিম। তাৰ মানে মহিলাসকলক আমি আগবাঢ়ি যাবলৈ আজি বিভিন্ন ধৰণে আমি সহায় কৰিছো, আৰু মহিলাসকল আগবাঢ়ি যাব, লাখপতি বাইদেউ হ'ব, আৰু আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব। আজিৰ সভাত মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ দিছো যে যোৱা 21 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে যি ধৰণে সন্মান যাচিলে, আৰু নামৰূপত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন এমনিয়া ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ কৰিলে, সমগ্ৰ অসমৰ বাবেই ই গৌৰৱ, আৰু নাহৰকটীয়া নামৰূপৰ বাবে সঁচাকৈয়ে এটা গৌৰৱৰ দিন আছিলে। সিদিনাখন মিটিঙত কোন কোন আহিছিলে হাত দাঙকচোন। সকলোৱে আহিছিলে। ঘৰত সোনকালে গৈ পালে নে দেৰি হল ঘৰ গৈ পাওঁতে? যি নহওক, আজি আপোনালোকে চিন্তা কৰক, আমাৰ নামৰূপত 12 লাখ মেট্ৰিক টন সাৰৰ উৎপাদন হ'ব। 2 এদিনতে নুমলীগড় ৰিফাইনেৰীয়েও নামৰূপত এটা ডাঙৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব। এসময়ত সাৰ কাৰখানা বন্ধ হোৱাৰ পিছত, এক প্ৰকাৰ বন্ধ হোৱাৰ পিছত আমাৰ নামৰূপ নগৰখন মৰি গৈছিলে। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ নামৰূপ আৰু প্ৰাণৱন্ত আৰু জীৱন্ত হৈ উঠিব। আজি যোৱা 5টা বছৰত আমাৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নাহৰকটীয়া সমষ্টিৰ চুকে কোণে উন্নয়নৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হৈছে। নাহৰকটীয়াত 30,900 এটা পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে। 41,763খন ৰেচন কাৰ্ডৰ জৰিয়তে নাহৰকটীয়া সমষ্টিৰ ৰাইজে
চাউল পাইছে, কম দামত দালি নিমখ চেনি পাইছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিত 2331 গৰাকী ছোৱালীয়ে পঢ়িবৰ বাবে সুবিধা পাইছে। 15,177টা পৰিয়ালে এটিকলি দুটিপাত পাব। নাহৰকটীয়া সমষ্টিৰ বাগানবিলাকৰ শ্ৰমিকে মাটিৰ অধিকাৰ পাব। তাৰ লগতে আজি আমি নিজে দেখিছো দিচাংকিনা বঙালীৰ পৰা কঁঠালগুৰিলৈ মৰাণ নাহৰকটীয়া পথ, ভাদৈ পাঁচচালিৰ পৰা টিপম হৈ জয়পুৰ খনচালৈ সুন্দৰ ৰাস্তা, চাচনি বেলবাৰীআলি টিকিৰা বালিঘাট সংযোগী RCC দলং, মাধৱপুৰ তিনিআলিৰ পৰা দিহিং পাটকাইলৈ ৰাস্তাৰ নিৰ্মাণ, মামৰা আলি ঘিলাগুৰি নেপালী বস্তি পোৱালী পথাৰ পথ, টিংখাং শ্ৰীপুৰীয়া পথ, বৰুৱানগৰৰ পৰা মামৰালৈ দলং নিৰ্মাণ আৰু জয়পুৰ চাৰিআলিৰ পৰা দিল্লীঘাট পথলৈ ৰাস্তাৰ নিৰ্মাণ। নাহৰকটীয়াত আগতেও বহুত MLA আছিল, কিন্তু তৰংগ গগৈ বিধায়ক হোৱাৰ পিছত আজি নাহৰকটীয়াত যি ধৰণে উন্নয়নমূলক কাম হৈছে, দুখীয়া আৰু মধ্যবিত্ত ৰাইজে সহায় পাইছে। চাওঁতে চাওঁতে খুব কম দিনৰ ভিতৰতে নাহৰকটীয়া অসমৰ ভিতৰতে এটা উন্নত সমষ্টিলৈ ৰূপান্তৰ হ'ব। আজি যোনে আমাক আগুৱাই লৈ গৈছে, যোনে নাহৰকটীয়া নামৰূপক এটা নতুন জীৱন দিছে আৰু সকলোকে মিলা প্ৰীতিৰে ৰাখি সমাজখনক আগুৱাই লৈ গৈছে, আমি তেনে ব্যক্তিক যদি সদায় মৰম কৰো, সমষ্টিটো নিশ্চিতভাৱে আগবাঢ়ি যাব। আজি যোৱা 5 বছৰত অসমৰ যি কেইটা সমষ্টি বহুত বেছি আগুৱাই গ'ল, তাৰ ভিতৰত নাহৰকটীয়াৰ নামো আমি ল'ব লাগিব। সেইবাবে মই আশা কৰিম অহাবাৰ যেতিয়া মই ইয়াত আহিম, নাহৰকটীয়াত যাতে 25,000 টকা পোৱা মহিলাৰ সংখ্যা আটাইতকৈ বেছি হ'ব পাৰে। পাৰিবনে নোৱাৰিব আপোনালোকে? অলপ ডাঙৰ কৰি ক'ব লাগিব, পাৰিবনে নোৱাৰে আপোনালোকে? 20,000তকৈ সংখ্যা কমিব নেকি? নকমেতো যে লাহেকৈ কৈছে। পিছত আকৌ আপোনালোকে 10,000 টকাটো ভাল কৰি খৰচ নকৰিব, 25,000টো নাপাব, আকৌ মোক বেয়া পাই থাকিব CMA নিদিলে বুলি। হয় নহয়? সেইকাৰণে আজি আমি ক'ব লাগিব যে আমি পৰীক্ষাত পাছ কৰিম আৰু 25,000 টকাটো আমি ল'মেই। এতিয়া কওক, পাৰিবনে নোৱাৰে? বাইদেউসকলে পাৰিবনে নোৱাৰে? বাইদেউসকলে পাৰিবনে নোৱাৰে? বঢ়িয়া। এতিয়া সময় 1টা বাজিছে, ভোকো লাগিছে, গতিকে মই বেছি নকওঁ। এটা কথা কম যে 20,000 মহিলাই লাইন পাতি যদি চেক লয়, ৰাতি 6টা বাজি যাব। গোটৰ সভাপতি কোন কোন আহিছে হাত দাঙক। গোটবিলাকৰ সভানেত্ৰীবিলাক। ঠিক আছে। আমি ইয়াতে যিখিনি ভিঅ বাইদেউ আছে, কিমানটা ভিঅ আছে কুন্তল? ইয়াতে 100 কিমান আছে? 100
40টা আমাৰ ইয়াত ভিঅ আছে। ভিঅ বাইদেউসকলক আমি চেকখিনি দি দিম। গোটৰ সভাপতিসকলে উঠি যাব, উঠি গৈ চেকখিনি লৈ আহিব আৰু গোটৰ সদস্যসকলক ইয়াতে বিতৰণ কৰি দিব। তেতিয়া লগে লগে হৈ যাব, বেছি দেৰি নালাগে। চেকখন লৈ ভাতটো খাব, খাই পেলাই ঘৰলৈকে গুচি যাব। তৰংগ, ভাত কিহেদি বনাইছ? 20,000 মানুহৰ কাৰণে ভাত কিহেদি বনাইছ? আৰু সি কৈ আছে বোলে মই বোলো দালি ভাত খুৱাইছে নেকি? সি কৈছে নহয়, ভাতো আছে বোলে, মাংসও আছে বোলে, মাছো আছে বোলে। তাৰমানে আগতীয়াকৈ উৰুকা আজিয়ে হৈ যাব, হয় নহয়? যি নহওক, সকলোৱে আশীৰ্বাদ কৰিব, এনেকৈ যাতে আমি হাঁহি ধেমালি কৰি অসমখনক আগুৱাই লৈ যাব পাৰো। আৰু লগত মনত ৰাখিব, তৰংগক চবে ভোট দিব লাগিব। মনত আছেনে নাই এইটো কথা? তেতিয়াহ'লে তৰংগৰ কাৰণে ডাঙৰ কৰি এটা হাত চাপৰি বজাওক, আৰু অলপ ডাঙৰ কৰি বজাওক। এতিয়া মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ।